हेलो एवरीवन केने खबर आपनक आशा करो आपन सकलो भाले खले আছে আৰু সুস্থ আছে ভালে খলে ঠকাটোকে বিচাৰো আৰু লগতে মোৰ চেনেলৰ আন এটা ভিডিঅ আপন সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো এতিয়া বাজিছে সন্ধিয়া মানে আবেলি সন্ধিয়াই হৈছে আৰু 5টা বাজিছে আৰু 5টা বজতে মই ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো আজি দেৰি হৈ গল ভিডিঅটো আৰম্ভ কৰা আৰু মই 3-4 দিন মান ধৰি পেলাইটো ভিডিঅ দিব পৰাই নাই আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিলো বিহুটো আহি পেলাই একেবাৰে পদুলি মুখ পালেহিয়ে নহয় জানো গটিকে আপোনালোকে বিহু লগাইছে নে নাই জনাবচোন দেই কমেন্টত আৰু আমাৰ আজিৰ পৰা বিহু লগাবলৈ আৰম্ভ কৰিছো আৰু ইয়াৰ কাৰণে মই ভাবিছো প্ৰথমতে আজি কেটামান নাৰিকলৰ লাৰু বনাই লওঁ ইয়াৰ বাবে আমাৰ নন্দিতা আৰু যি গৰাকী বৌ মোক লাডু পিঠা বনোৱা আগৰ ভিডিঅবোৰ যি সকলে চাইছে তেখেতসকলে গম পাইছে যি গৰাকী বৌ মোক সহায় কৰি দিয়ে বৌ আহিব আৰু নন্দিতা আহিব দুইজনী আহি আমি ময়ো লাগি তিনিজনী লগ লাগি লাডু কেটামান বনাম আপোনালোকে ভিডিঅটো সম্পূৰ্ণকৈ চাই থাকিব যদি ভিডিঅটো চাই ভাল পায় তেনহলে লাইক কৰি দিব আৰু শেয়াৰ কৰি দিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুন হয় প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅবোৰ চাই আছে তেনহলে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেনহলে বলক দেৰি নকৰি এতিয়া বহুতো আহি পাইছেহি এতিয়া মানে প্ৰথমতে পাকঘৰলৈ যাওঁ আৰু লাডু কিটা বনোৱা আৰম্ভ কৰো নাৰিকল লাৰু বনাবৰ কাৰণে এয়া মই প্ৰথমতে নাৰিকলখিনি ৰুকি লৈছো দুটা নাৰিকল লৈছো ধুনিয়াকৈ ৰুকি ললো এতিয়া কেৰাহী এটা ইয়াতে পাতি দিছো গেছত তাৰপিছত সুজি আধা কেজি পেকেট এটা লৈ লৈছো এখিনি দি লম ইয়াতে ভাজি ল'ব লাগিব ইয়াৰ কাৰণে ঘিউ দি দিছো কেৰাহীটোত প্ৰথমতে তাৰপিছত অকনমান ঘুৰাই দিছো কেৰাহীটো যাতে চাৰিওফালে লাগি যায় তাৰপিছত সুজিৰ পেকেটটো খুলি পেলাই ইয়াতে দি দিলো আৰু এখিনি ধুনিয়াকৈ ভাজি লম এটা ধুনিয়া গোন্ধ অহালৈকে এখিনি ভাজি ল'ব লাগে অকমান একেবাৰে ৰঙাও কৰি পেলাব নালাগে অকনমান ৰঙচুৱা হলেই হয় ধুনিয়াকৈ ভাজি আছো এখিনি তাৰপিছত লাডুত দিবৰ কাৰণে ইয়া কেটামান বাদাম লৈ লৈছো আৰু মাজে মাজে সুজিখিনি লৰাইও আছো এয়া চাম নাৰিকলখিনিও ৰুকা হৈ গল এতিয়া এইখিনিতে চেনি মিক্স কৰি ল'ব লাগিব যেহেতু মই দুটা নাৰিকল লৈছো গটিকে এনেকে হাতৰ মুঠিৰে এটা নাৰিকল দুমুঠি দিছো চেনি এনেকে মই দুটা নাৰিকল লৈছো যেতিয়া মই 4 মুঠি মানে চেনি দি লৈছো দি পেলাই ধুনিয়াকৈ মুহাৰি খানি ললো আৰু এই বাদামখিনি টুকুৰা টুকুৰকে কাটি লৈছো তাৰপিছত এয়া চাও কেৰাহীটোত নাৰিকলখিনি সুজিখিনি ভাজি হোৱাৰ পিছত নাৰিকলখিনি আকৌ দি দিছো কেৰাহীটো যাতে ঠাণ্ডা হৈ থাকিব লাগে তেতিয়া নাৰিকলখিনি দিব লাগে তেতিয়া ৰঙা হৈ নাযায় নাৰিকলখিনি তাৰপিছত এয়া দুটামান ইলাচি লৈ লৈছো ইলাচি কিটাও খুন্দি লৈছো আৰু ইলাচি গোন্ধটো ইয়াত দিলে বৰ ধুনিয়া লাগে ভাল লাগে গোন্ধটো গটিকে এয়া চাওক নাৰিকলখিনি ভজা হৈ গল এখিনি এখন কাহিলৈ উলিয়াই ললো এটা সাথে অলপমান থেপি লোৱাৰ নিচিনাকৈ লৈ লৈছো তাৰপিছত ইয়াতে ইলাচি গুৰিখিনি দি দিলো আৰু ইয়াতে দি দিম এতিয়া এই বাদামখিনিও বাদাম অলপো ইয়াতে দি দিছো তাৰপিছত অলপমান নাৰিকল এনেকে অলপ অতৰাই আনি পেলাই তাতে সুজি অলপ দি পেলাই ধুনিয়াকৈ লাৰু মঠি যাব লাগিব আৰু বাকিখিনি ইফালে সাইডত এনেকে থেপি পেলাই থৈ দিছো নহলে আঠাটো নাইকিয়া হৈ যাব যে সোনকালে শুকাই যাব পাৰে গটিকে অলপমান নাৰিকল ইফালে ৰাখি থৈছো আৰু অলপমান সুজি খানি হেফালে বাদাম অলপো দি দিছো আৰু যদি লাগে তেনহলে অলপমান দি লব আমাৰ যেহেতু কুটা বাদামৰ টুকুৰা আছিল গটিকে অলপমান দি লৈছো দি পেলাই এয়া চাওক লাৰু বান্ধিবলৈ লৈছো বৌ আৰু নন্দিতাই বান্ধি আছে এতিয়া ময়ো বান্ধিম আৰু ইয়াতে এয়া চাওক সুজি আৰু কেটামান লাগতিয়াল হৈছে গটিকে এনেকে মানে যিমানটো লাগতিয়াল হয় আৰু দি পেলাই মুঠি এনেকে লাৰু বান্ধিব লাগিব এয়া তিনিজনীয়ে লাৰু বান্ধিবলৈ ষ্টাৰ্ট কৰিছো আৰু এয়া হেহা দুজনী মানে নুলাও বুলি ক'লে যে ভিডিঅ'ত গটিকে উলিওৱা নাই হাত কিখনহে ওলাইছে তিনিজনীয়ে ধুনিয়াকৈ লাৰু কেটা বান্ধি লৈছো এয়া চাওক কি ধুনিয়া গোল হৈছে আৰু আঠাটো ধুনিয়া হৈছে এয়া এনেকৈ বান্ধি আছো আৰু এয়া চাওক হৈছেহে বান্ধি একে লাষ্টৰ খিনি পাইছোগে এয়া চাওক গোটেইখিনি লাৰু বন্ধা হৈ গল এয়া কিমান ধুনিয়া হৈছে দেখিছেনে লাৰুখিনি বাদাম দিয়াৰ কাৰণে অকনমান ভিডিও কোৱালিটিটো অলপ হেৰি হৈছে কাৰণে অলপ কোলা দেখিছে এখিনি বাদাম দিয়াৰ কাৰণে তেনেকুৱা নিচা লাগিছে এয়া এনেকে যদি বাদাম দি দিয়া যায় বহুত ধুনিয়া লাগে খাবলৈ অকনমান ঘিউ দি পেলাই মুঠিব লাগে আৰু ঘিউৰ যেটো গোন্ধ আহে হেতু হেল্লো এভৰিৱান এয়া লাডু বনাই কৈ আজৰি হলো তাৰপিছত এতিয়া বহুতো গলগে চাহটা খাই মেলি আৰু লাডুটো কিন্তু সঁচাকে খাবলৈ বহুতেই ধুনিয়া হৈছে আপোনালোকে এবাৰ বিহুত এনেকৈ বনাব বুলি আশা কৰিলো বনাই চাব বহুতেই ভাল লাগে খাবলৈ তাৰপিছত হেঁতে এতিয়া 8টা বাজিলে আৰু হেঁতৰ ভাত বনোৱা সময় হৈ গল গতিকে হেঁতে সোনকালে গুচি গলগে আৰু হেঁতে আজি ভিডিঅ'ত নোলাও বুলি ক'লে হেঁতে নিজেই ক'লে যে আজি ভিডিঅ'ত নুলিয়াবি দেই গতিকে হেঁতক ভিডিঅ'ত দেখুৱা নহ'লে বাৰু হেঁতে এনেকৈ গুচি গল তাৰপিছত এতিয়া মই অকণ আজৰি হলো ভাবিছো আপোনালোকৰ মাজলৈকো ওচৰলৈকো আহোঁ
আৰু এতিয়া ভাত পানী বনাবৰ সময় হৈছে এতিয়া ভাতৰ ওচৰলৈ যাওঁ আৰু আজি মই ভাতৰ লগত বনাম এখন মাছৰ তৰকাৰী একেবাৰে সিম্পলকৈ ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ মই কেনেকৈ মাছৰ তৰকাৰীখন বনালোঁ কেতিয়াবা আপোনালোকে এনেকৈ বনাই খাব পাৰিব গতিকে বলক চাই লওঁ দেৰি নকৰি পেলাই মাছৰ তৰকাৰীখন মাছৰ তৰকাৰী বনাবৰ কাৰণে আছে মই মগু দালি কেইটামান লৈ লৈছোঁ এইটো তেল মগু বুলি কয় তেল বিয়লি মগু বুলি কওঁ আপোনালোকে কি বুলি কয় বাৰু সেইটো মই নাজানো কিন্তু এয়া ওচৰৰ পৰা দেখুৱাই দিছোঁ চাওক এইটো মগু মাহ লৈ লৈছোঁ মই মগু দালি আৰু ইয়াৰ কাৰণে এয়া মাছ কেইপিচমান লৈ লৈছোঁ এতিয়া চাওক এয়া মগু দালিকেইটা মই ধুনীয়াকৈ ধুই ল'লোঁ ধুই পেলাই মই এটা কুকাৰত দি দিছোঁ আৰু ইয়াতে অলপমান পানী দিছোঁ এইখিনি বইল কৰি ল'ব লাগিব এয়া চাওক গেছটো জ্বলাই পেলাই এতিয়া কুকাৰটো গেছত উঠাই দিলোঁ আৰু এটা হুইচেল আহিবলৈ দিম আৰু আনফালে চাওক এয়া মই মাছখিনি হালধি নিমখ সানি ল'লোঁ আৰু এইফালে এটা কেৰাহী পাতি লৈছোঁ এতিয়া কেৰাহীটো গৰম হোৱাৰ পিছত তেল দি দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত মাছখিনি ইয়াতে দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম মই এটা হুইচেল অহাৰ পিছত এতিয়া ইয়াৰ গেছটো অফ কৰি দিছোঁ মাছখিনি আমাৰ ফ্ৰাই হৈ গৈছে একেবাৰে ডিপ ফ্ৰাই কৰি লোৱা নাই অলপ হাফকৈ ফ্ৰাই কৰি লৈছোঁ এইখিনি যিহেতু মই তৰকাৰী বনাম আৰু এয়া আনফালে এটা হুইচেল অহাৰ পিছত এয়া চাওক দাইলখিনি বৰ ধুনীয়াকৈ সিজি গৈছে এতিয়া মই মাছ ভজা তেলখিনিতে কেইটামান পাঁচফোৰণ দি দিছোঁ পাঁচফোৰণকেইটা ভালকৈ ফুটিবলৈ দিব তেতিয়া গোন্ধ এটা উলিয়াই ধুনীয়াকৈ গোন্ধ এটা ওলাই যায় যে বহুত ভাল লাগে তেতিয়া পাঁচফোৰণকেইটা ফুটি অহাৰ পিছতে ইয়াতে হালধি দি দিছোঁ হালধিখিনি একে তেলত জ্বলি যাবলৈ নিদিব নহ'লে তিতা তিতা লাগিব তৰকাৰীখন খাবলৈ হালধিখিনি দিওঁতে গেছৰ ফ্লেমটো অকণমান কমাই ৰাখিব আৰু লগে লগে কৰি ৰখা দাইলখিনি গোটেইখিনি দাইল মই ধুনীয়াকৈ ইয়াত দি দিলোঁ দিয়াৰ পিছত এতিয়া এইখিনি অকণমান সময় এনেকৈ লৰাই লৈছোঁ তাৰপিছত মই কুকাৰটোতে অলপমান পানী দি দিলোঁ আৰু পানী দি কুকাৰটো আওফালি ইয়াতে পানী দি দিছোঁ পানীখিনি যিহেতু গৰমেই আছিলে গতিকে এয়া চাওক একদম লগে লগে উতলি আহিলে তৰকাৰীখিনি ইয়াত মই যিহেতু নিমখ দিয়া নাছিলোঁ গতিকে এতিয়া সোৱাদ অনুসৰি নিমখ দি লৈছোঁ তৰকাৰীখিনি যিহেতু উতলি আছে গতিকে ইয়াতে মই এতিয়া ভাজি ৰখা মাছ কেইপিচ দি দিছোঁ মাছখিনি দিয়াৰ পিছত এইখিনি ঢাকনখন লগাই দিম আৰু অলপ মানে 10 মিনিটমান সময় উতলিবলৈ দিম চাওক 5 মিনিটমান সময় উতলাৰ পিছত মই এবাৰ ঢাকনিখন উদঙাই পেলাই দেখুৱাই দিছোঁ আপোনালোকক আৰু লগতে মই মাছ কেইপিছো অকণমান ইলুটি খিলুটি কৰি দিছোঁ অকণমান লুটিয়াই দিলে ভাল হয় আৰু এনেকৈ লৰাই দিলে সাৱধানেৰে লৰাব যাতে মাছটো ভাঙি নাযায় যিহেতু মাছটো কম ভাজা আছিলে এয়া চাওক তৰকাৰীখিনি মই ইমানটো ডাঠ কৰিছোঁ এবাৰ এনেকৈ মাজতে লৰাই দিয়াৰ পিছত এতিয়া আকৌ মই ঢাকনিখন লগাই দিছোঁ আৰু গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ এইখিনি আকৌ মই 5 মিনিটমান সময় উতলিবলৈ দিম যাতে মাছৰ ৰসটো তৰকাৰীখিনিৰ ভিতৰত ধুনীয়াকৈ সোমাই যায় আৰু তৰকাৰীখন খাবলৈ সোৱাদ হয় চাওক অলপ সময়ৰ পিছত মই আকৌ তৰকাৰীখিনি দেখুৱাই দিছোঁ একদম ৰেডি হৈ গ'ল আমাৰ তৰকাৰীখন এনেকুৱা সময়তে আপোনালোকে নিমখটো চেক কৰি চাব যদি নিমখটো কম হৈছে তেনেহ'লে অলপমান দি পেলাই আকৌ উতলাই ল'ব এয়া চাওক মোৰ তৰকাৰীখনৰ এই ডাঠ পনীয়াটো মই দেখুৱাই দিছোঁ এইটো চাওক ইমানখিনি মই ডাঠ কৰিছোঁ এতিয়া মই ইয়াতে দুটা কেঁচা জলকীয়া ফালি দি দিছোঁ ফ্লেভাৰৰ কাৰণে আৰু মই গেছটো অফ কৰি দিছোঁ গেছটো অফ কৰাৰ পিছত মই আকৌ ঢাকনিখন লগাই পেলাই 10 মিনিটমান সময় ৰেষ্ট কৰিব দিম 10 মিনিটৰ পিছত এয়া চাওক মই আপোনালোকক মাছৰ তৰকাৰীখন এটা বাতি তেনেকৈ পৰিৱেশন কৰি দেখুৱাই দিছোঁ কিমান সুন্দৰ হৈছে দেখিছে তৰকাৰীখন একো মছলা ব্যৱহাৰ কৰা নাই খালি মই কেৱল আপোনালোকে দেখি আছে মই পাঁচফোৰণ কেইটামান দিহে তেল মাৰিছিলোঁ আৰু বহুতে ভাল লাগে এনেকৈ খাবলৈ যদি আপোনালোকে এনেকৈ খোৱা নাই তেনেহ'লে এবাৰ খাই চাব বহুত ভাল লাগে আৰু এটা কমেণ্ট কৰি জনাব বনাই খোৱাৰ পিছত কেনেকুৱা লাগিল আপোনালোকৰ খাই তেনেহ'লে এতিয়া আমি ৰাতিৰ ভাত সাজ খাই লওঁ আৰু আপোনালোকক ভাত পানী খাই কৰি লৈ লগ পাই আছোঁ হেল্ল' এভৰিৱান ভাত পানী খাই কৈ আজৰি হ'লোঁ আৰু এতিয়া আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ সঁচাকৈ কিন্তু তৰকাৰীখন খাবলৈ বহুতেই ধুনীয়া লাগিছে আপোনালোকে বনাই খাব দেই এদিন আজি মই আপোনালোকৰ ওচৰলৈ দুটা ৰেচিপি আগবঢ়ালোঁ এই ভিডিঅ'টোতে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো আপুনি নতুনকৈ চাই আছে এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু মোক জল্দি 1K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক
আৰু মোৰ এই ফেচবুক পেজটো আপোনালোকে ফলো কৰি ল'ব শিখা বৰা কিটচেন এণ্ড ব্লগ বুলি আছে ফেচবুকৰ পেজ এটা আছে সেইটো আপোনালোকে ফলো কৰিব ইনষ্টাগ্ৰামত আছে শিখা বৰা বুলি সেইটো আপোনালোকে চাব পাৰিব তাত মই ফটো আপলোড দিওঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ